নমস্কাৰ এই কুহিপাত সায়েন্সলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি আমি যোৱা ক্লাছৰ পিছত যিখিনি বাকি ৰৈছিল মই কৈছিলো যোৱা ক্লাছত যে আজি আমি কি কৰিম যে আমাৰ অনুশীলনী যিকিটা অংক আছিল যে দাপুনৰ 12 নম্বৰটো 14 নম্বৰটো 15 নম্বৰটো এই তিনিটা অংক খুব ধুনিয়াকৈ আমি সমাধান কৰিম একদম বুজি ঠিক আছে তাৰ আগতে মই তোমালোক কৈলো যে আমি সাংখ্যিক প্ৰশ্নবিলাক সমাধান কৰাৰ ট্ৰিকটো আসলে কি সাংখ্যিক প্ৰশ্নবিলাক আমি কেনেকৈ ভালদৰে মানে হৃদয়ঙ্গম কৰিম প্ৰথম কথাটো হল প্ৰশ্নটো যেতিয়ালৈকে বুজি নোপোৱা তেতিয়ালৈকে মাতি থাকিবা এনে বলে আবুল তাবুলকে মাতি আছো তেনেকে নহয় আং বাংকে মাতি থাকিব নোৱাৰিবা তোমালোকে ভালকে মাতিব লাগিব প্ৰশ্নটো বুজি পেলাই ঠিক আছে যেতিয়ালৈকে বুজি নোপোৱা তেতিয়ালৈকে 3 4 5 বাৰ মান ভালকে মাতিবা দ্বিতীয় স্টেপটো কি হ'ব অংকটোত আমাক কি দিয়া আছে সেইখিনি ভালকে বাছি উলিয়াবা কি দিয়া আছে খুব ধুনিয়াকে সেইখিনি বাছি উলিয়াবা তৃতীয়টো স্টেপটো কি হ'ব আমাৰ কি উলিয়াব দিছে সেইখিনি চাব লাগিব ঠিক আছে কি উলিয়াব দিছে সেইটো চাব লাগিব এই তিনটা কথা আমি ভালকে চাব লাগিব তাৰ পাছতহে মনত পেলাব লাগিব এই সূত্ৰটো কি আছিল কি সূত্ৰৰ জৰিয়তে আমি যাম বুজি পাইছা তো প্ৰথম কথাটো যেটো কৈছিল যে অংকটো ভালকে মাতিব লাগিব মাতি লোৱা 12 নম্বৰ প্ৰশ্নটো চোৱা কি কোৱা আছে যে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হল প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা বুলি কৈছে কি কৈছে যে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হল প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰিব দিছে তো আমি প্ৰথমতে চাব লাগিব যে অংকটোত আমাক কি দিয়া আছে যে দিয়া আছে ঠিক আছে কেই নম্বৰ কৰিছো আমি 12 নম্বৰ কোৱেশ্চনটো সলভ কৰিছো যে দিয়া আছে প্ৰথম কথা হল দাপুনখন কি ভালকে চোৱা দাপুনখন উত্তল নে অৱতল সেইটো একদম মনোযোগ দি চোৱা দাপুনখন তোমাৰ কি দিয়া আছে চোৱা দাপুনখন কি দাপুনখন এখন উত্তল দাপুন ঠিক আছে মনোযোগ দি চাইছা দাপুনখন কি উত্তল দাপুন দিয়া আছে কি ফোকাস দৈৰ্ঘ্য কি দিয়া আছে ফোকাস দৈৰ্ঘ্যক আমি কি আখৰেৰে বুজো স্মল এফ এতিয়া মই তোমালোকক কৈছিলো চিহ্ন প্ৰথাৰ ব্যৱহাৰ কৰিব লাগিব ইয়াত উত্তল দাপুন হলে ফোকাস দৈৰ্ঘ্য পজিটিভ হয় নে নিগেটিভ হয় প্লাস হয় নে মাইনাস হয় হেতু চাব লাগিব তো উত্তল দাপুনৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্য হ'ব সদায় পজিটিভ ঠিক আছে তো কি হ'ব প্লাস 15 সেন্টিমিটার ঠিক আছে হৈ গল প্লাস 15 প্লাসটো আগত নিলিখিলেও হৈ যায় প্লাসটো আগত আমি যদি মাইনাসটো লিখো প্লাসটো আগত নিলিখিলেও হৈ যায় নিলিখিলে আমি বুজি পাও যে প্লাস আছে ঠিক আছে লগতে কি দিয়া আছে চোৱা উত্তল দাপোন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হল যদি তাৰ পৰা কিবা দূৰত্বত তুমি বস্তু এটা ৰাখিছা যদি বস্তু এটা ৰাখিছা সেইটোক আমি কি বুলি কও লক্ষ্য বস্তুৰ দূৰত্ব বুলি কও কি বুলি কও আমি লক্ষ্য বস্তুৰ দূৰত্বক আমি কি আখৰেৰে বুজো ইউ আখৰেৰে বুজো ঠিক আছে ইউ আখৰেৰে বুজো গতিকে ইউটো কিমান হ'ব 10 সেন্টিমিটাৰ দূৰত্বত ৰাখিছো বুলি কৈছে নে কিমানত কৈছে 10 সেন্টিমিটাৰ দূৰত্বত ৰাখিছো বুলি কৈছে 10 সেন্টিমিটাৰ দূৰত্বত গতিকে -10 সেন্টিমিটাৰ হ'ব কিমান হ'ব -10 সেন্টিমিটাৰ হ'ব এইখিনি বস্তু আমাক খুব ধুনিয়াকৈ দিয়া আছে তাৰ পিছত আমাৰ উলিয়াব কি দিছে চোৱা প্ৰতিবিম্বৰ অৱস্থান উলিয়াব দিছে মানে ভি উলিয়াব দিছে কি উলিয়াব দিছে অনলি ভি উলিয়াব দিছে আৰু প্ৰকৃতি উলিয়াইছে তো প্ৰকৃতিটো ডাইৰেক্ট জানাই লিখি থৈ দিব পাৰা প্ৰকৃতি কি হ'ব যদি উত্তল হয় দাপুনখন প্ৰকৃতি কি হ'ব অসত আৰু কি থিয় দাপুনখন যেহেতু উত্তল তুমি ডাইৰেক্টলি প্ৰকৃতি লিখিব পাৰা কি অসত আৰু থিয় অসত আৰু থিয় প্ৰকৃতিটো কি হ'ব অসত আৰু থিয় এতিয়া তোমালোকে উলিয়াই দিয়া এটাকে ভি ইজিকেলটো কিমান হ'ব তো আমি যেহেতু জানো দাপুনৰ সূত্ৰটো কি আছিল 1/u প্লাস 1/v ইজ ইকুৱেল টু কিমান আছিল 1/f আছিল মান কেইটা বহুৱাই যোৱা ইউৰ জায়গাত বহুৱাই যোৱা কিমান 1/-10 ভিৰ জায়গাত তুমি নবহাবা ঠিক আছে ভিটো উলিয়াব লাগে 1/f ৰ জায়গাত তুমি বহুৱাই দিয়া 15 ঠিক আছে তো 1/v এক সাইড কৰি ৰাখা 1/15 টো ইয়াত আছে 1/-10 ইয়াৰ আগত মাইনাস আছে সমান চিহ্নৰ ইফালে আনাৰ লগে লগে কি হৈ যাব প্লাস হৈ যাব ঠিক আছে গতিকে তুমি সলভ কৰি দিয়া ভিৰ মান লাগে 1/v ইকুৱেল টু কিমান হ'ব তলত 15 * 10 অথবা তুমি লসাগুলৈও কৰিব পাৰা মই লসাগুলৈও কৰি দেখাই দি আছো যোনে লসাগু উলিয়াব টান পোৱা তোমালোকে ডাইৰেক্টলি কি কৰি দিবা ওপৰত 1 1 থাকিলে কি কৰি দিব পাৰি তো হৰ দুটা পূৰণ কৰি দিয়া 15 * 10 তাৰ পিছত প্ৰথম এইফালৰ হৰটো প্ৰথম লিখা ইয়াত 10 ঠিক আছে মাজত প্লাস আছে প্লাস দিয়া সেইফালৰ হৰটো এবাৰ লিখা 15 এনেকেও কৰিব পাৰা অথবা লসাগুলৈও কৰিব পাৰা 15 দুগুণ কিমান 150 ওপৰত কিমান 15 10 25 এতিয়া তুমি কাটাকাটি কৰি দিয়া 5 এৰে 30 বাৰ ঠিক আছে 5 এৰে 5 বাৰ 5 এৰে 6 বাৰ 1/6
6 ভি মানেহে 1/v মানেহে 1/6 পালো এটাকে ভি ইজিকেল টু কিমান হ'ব ভিক উল্টাই দিয়া দিলে 6 ওপৰত উঠি যাব 6 সেন্টিমিটাৰ এইটো হল উত্তল দাপোনখনৰ প্ৰতিবিম্বৰ অৱস্থা ভিৰ মান কিমান পালো 6 সেন্টিমিটাৰ স্ক্ৰিনশ্বট লৈ থোৱা আৰু যিয়ে লিখিব লগা আছে ধুনীয়াকে পজ কৰি লৈ পেলাই লিখি লোৱা এতিয়া মই এই একেই অংকটো এইখিনিৰ পৰা লসাগু লৈ পেলাই কৰি দিম বহুতে এলচিএম লৈ পেলাই মানে কৰি থাকে দো এনেকে নোৱাৰিব পাৰে গতিকে এলচিএম লৈ পেলাই মই সলভ কৰি দিছো এইখিনি 1/v ইজিকেল টু 1/15 প্লাস 1/10 এইখিনি মই এলচিএম লৈ পেলাই কৰি দিম এইখিনিলৈকে পালো যে 1/v ইজিকেল টু কিমান 1/15 প্লাস 1/10 বহুতে এনেকে নোৱাৰিব গতিকে আমি এলচিএম লৈ পেলাই এইবাৰ সলভ কৰি দিম এলচিএম লম কাৰ হৰ দুটাৰ 15 আৰু 10 15 আৰু 10 কি লম লসাগু 5 এৰে 3 বাৰ আৰু ইয়াত দুবাৰ 5 3 গুণ 15 5 2 গুণ 10 3 আৰু 2 কিবা সেম সংখ্যাৰে হৰণ যাব নেকি নাযায় গতিকে আমি বাহিৰত যি পালো এলচিএম হিমানে হ'ব গতিকে এটা পূৰণ কৰি দিয়া 5 into 3 into 2 5 3 গুণ 15 15 2 গুণ 30 30 গতিকে আমি এলচিএম কিমান পালো 30 তো তুমি লিখি দিয়া ইয়াত তলত 30 প্ৰথম ৰুলটো হল প্ৰথম ভগ্নাংশৰ হৰটোৰে এলচিএমটো কিমান বাৰ যায় চাব লাগিব প্ৰথম ভগ্নাংশৰ হৰটোৰে এলচিএমক অৰ্থাৎ কিমান বাৰ যায় চাব লাগিব এলচিএমক কিমান বাৰ যাব 15ৰে 30ক কিমান বাৰ যাব 2 বাৰ যাব যিমান বাৰ যায় ওপৰৰ লবটোক পূৰণ কৰি দিয়া বুজি পাইছানে ভগ্নাংশৰ যোগ এইটো কি কৈছো প্ৰথম ভগ্নাংশৰ হৰটোৰে লসাগুক কিমান বাৰ যায় চোৱা 15 দি 30ক কিমান বাৰ 2 বাৰ সেই 2টোৰে যিমান বাৰ যায় সেইটোৰে লবটোক পূৰণ কৰি দিয়া 2 1 গুণ কিমান 2 প্লাস সেকেন্ড ভগ্নাংশৰ হৰটোৰে তুমি লসাগুটোক কিমান বাৰ যায় চোৱা 10ৰে 30ক কিমান বাৰ 3 বাৰ সেই 3ৰে ওপৰৰ থকা লবটোক পূৰণ কৰা 3 1 গুণ 3 গতিকে 1/v ইজিকেল টু কিমান ওপৰত 3 দিয়ে 5 তলত 30 5ৰে 5ক একবাৰ 30ক 6 বাৰ তো 1/6 সেম উত্তৰ ওলালে নাই v ইজিকেল টু কিমান উল্টাই দিয়া ইয়াক 6 সেন্টিমিটাৰ পাইছানে গতিকে লসাগু উলিয়াও কৰিব পাৰা তোমালোকে আগত যেটো সিস্টেমত কৰি দিছো সেইটোৰেও কৰিব পাৰা যোনটোত ইজি পোৱা তোমালোকে সেইটোত সলভ কৰিবা সেইটো তোমালোকৰ নিজৰ কথা এতিয়া আমি নেক্সট যেটো অংক আছিল 13টো মই যোৱা ক্লাছত কৰি দিছো এতিয়া 14টো চোৱা 30 সেন্টিমিটাৰ ভাঁজ বেখাৰ্ডৰ উত্তল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হৈছে প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা তো কি দিয়া আছে খুব ধুনীয়াকে চোৱা প্ৰথম দিয়া আছে উত্তল দাপোন ক্ষেত্ৰ উত্তল দাপোনখনৰ কি দিয়া আছে ভাঁজ বেখাৰ্ড তো দিয়া প্ৰথমতে আমি এটা সলভ কৰিম 14 নম্বৰ কোৱেশ্চন দিয়া আছে ভাঁজ বেখাৰ্ড ঠিক আছে দিয়া আছে কি ভাঁজ বেখাৰ্ড ভাঁজ বেখাৰ্ডক আমি কি আখৰেৰে বুজো আৰ আখৰেৰে বুজো কিমান দিয়া আছে 30 সেন্টিমিটাৰ ঠিক আছে ভাঁজ বেখাৰ্ড কিমান দিয়া আছে 30 কিয় 30 লিখিলো দাপোনখন কি চোৱা উত্তল অবতল উত্তল দাপোন সেইকাৰণে আমি প্লাসত লিখিম ঠিক আছে আৰ প্লাসত লিখিম এফ প্লাসত লিখিম ইউ কেৱল মাইনাসত লিখিম ভি প্লাসত লিখিম এইচ প্লাসত লিখিম সব প্লাসত লিখিম ঠিক আছে চোৱা তাৰ পিছত কি কৈছে দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত দাপোনখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰাখিছে মানে সেইটো কি লক্ষ্য বস্তু নে প্ৰতিবিম্ব কোনখনৰ সন্মুখত কিবা এটা বস্তু ৰাখিছে মানে সেইটো কি লক্ষ্য বস্তু গতিকে আমাক কি দিয়া আছে সেকেন্ডতে লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে ঠিক আছে সেকেন্ড আমাক কি দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে গতিকে আমাক কি দিয়া আছে ইউ দিয়া আছে ইউ কিমান দিয়া আছে ইউ দিয়া আছে 20 সেন্টিমিটাৰ মানে 20 সেন্টিমিটাৰ ইউ কিমান দিয়া আছে 20 সেন্টিমিটাৰ মাইনাস 20 সেন্টিমিটাৰ আমি লিখিম কিয় ইউটো মাইনাস লিখিম ইউৰ ক্ষেত্ৰত কৈছিলো অবতলে হোক উত্তলে হোক দুয়ো ধৰণৰ দাপোনৰ ক্ষেত্ৰত ইউটো সদায় কি হ'ব নিগেটিভত লিখিম মাইনাসত লিখিম হৈ গল তাৰ পিছত কি দিয়া আছে চোৱা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ মানে এইচ দিয়া আছে লক্ষ্য বস্তুটোৰ দৈৰ্ঘ্য দিয়া আছে মানে এইচ দিয়া আছে কিমান 5 সেন্টিমিটাৰ এইচ দিয়া আছে কিমান 5 সেন্টিমিটাৰ তোমাক কি সুধিছে চোৱা তোমাক সুধিছে প্ৰতিবিম্বৰ অৱস্থান মানে ভি লাগে প্ৰকৃতিটো জানাই উত্তল দাপোন হলে অসত আৰু থিয় এইটোৰ নতুনকৈ কৈ থকাৰ কোনো প্ৰয়োজন নাই আকাৰ লাগে মানে উচ্চতা এইচ ড্যাশ তুমি দুটা বস্তু উলিয়াব লাগে এটা হৈছে তোমাৰ কি উলিয়াব লাগে ভি উলিয়াব লাগে আৰু এইচ ড্যাশ উলিয়াব লাগে তো ভি উলিয়াবৰ কাৰণে প্ৰথমতে দাপোনৰ ফৰ্মুলা লিখা 1/u প্লাস 1/v ইজ ইকুৱেল টু 1/f লিখিলা 1/u মান কেটা বহুৱাই যোৱা 1/u ৰ জায়গাত কিমান -20 প্লাস 1/v ৰ জায়গাত কিমান এইটো নাজানো আমি উলিয়াব দিছে 1/f ৰ জায়গাত কিমান r2 দিয়া আছে f দিয়া নাই গতি f টো উলিয়াই লোৱা f আৰু r ৰ মাজত ফৰ্মুলা এটা আছিল r/2 30/2 কিমান 2 ৰে 30ক কিমান বাৰ 15 বাৰ ঠিক আছে 15 সেন্টিমিটাৰ তো 1 কিমান হ'ব 15 এখানেলৈকে সবে জানা এখানেলৈকে সবে গম পোৱা তো এতিয়া তুমি 1/v উলিয়াই দিয়া 1/-20 ইফালে লৈ আহা কি হ'ব 1/15 প্লাস 1/v
20 এখিনি সলভ কৰি দিয়া 1/v ইজিকেল টু কিমান 15 20 তলৰ দুটা পূৰণ কৰা 15 পূৰণ 20 ওপৰত আমি 20 লিখিম প্ৰথমতে এইফালৰ হৰটো তাৰ পিছত 15 লিখিম সেইফালৰ হৰটো 20 15 35 তলত 15 দুগুণ 30 300 5 এর কাটাকাটি কৰা 5 7 গুণ 35 60 ঠিক আছে আমি পালো 7/60 ভিৰ মান আমি যেতিয়া উলিয়াম কি হ'ব 60 যাব ওপৰত তলত আহিব 7 তেতিয়া আমি হৰণ কৰিম 8.57 সেন্টিমিটার আমি পাম এটো ভিৰ মান ঠিক আছে লগত আমাক উলিয়াব দিছে h dash উলিয়াৰ কাৰণে তুমি দুটা ফৰ্মুলা ইউজ কৰিব পাৰা প্ৰথমতে হয়তো m উলিয়াব পাৰা -v/u ৰ জৰিয়তে m ৰ মান এটা পাবা সামথিং ঠিক আছে সেই m ৰ সূত্ৰটো আকৌ এটা আছিল h'/h তাতে তুমি কি কৰিব পাৰা এই যেটো মান পালা হেইটো নেক্সট তুমি ইয়াত বহাই দিব পাৰা h টো তো দিয়াই আছিল এই দুটা পূৰণ কৰি দিলে h' ওলাই যাব ইমান টানলৈকে যোৱাৰ ফলনি মই তোমালোকক এটা সিম্পল ফৰ্মুলা দিও h' ৰ এটা সিম্পল ফৰ্মুলা এনেকে উলিয়াব পাৰা যদি এই ফৰ্মুলাটো মনত ৰাখিব নোৱাৰা সেই সিস্টেমত উলিয়াবা h' ৰ ফৰ্মুলাটো হল h' is equal to -vh/u h' is equal to -vh/u h' is equal to -vh/u এইটো দাপোনৰ ক্ষেত্ৰত তুমি h' উলিওৱাৰ সূত্ৰ এইটো সূত্ৰ ব্যৱহাৰ কৰি তুমি h' উলিয়াব পাৰা তেতিয়া হলে তুমি সূত্ৰত আহা মাইনাস বহুৱাই দিয়া দি পেলাই ভিৰ মান কিমান দিয়া আছে চোৱা ভিৰ মান দিয়া আছে কিমান 8.57 কিন্তু এইটো দশমিকত বহুৱাতকে তুমি এইটো বহুৱাই দিয়া 60/7 কাৰণ তোমাৰ কাটাকাটি কৰাত সুবিধা হ'ব ওপৰত গতিকে আমি 60/7 বুলি লিখিলো পূৰণ h ৰ মান কিমান দিয়া আছে h ৰ মান কিমান দিয়া আছে 5 ঠিক আছে পূৰণ 5 ডিভাইডেড বাই u ৰ মান কিমান দিয়া আছে u ৰ মান দিয়া আছে -20 তো মাইনাস মাইনাস ক্যান্সেল আউট হৈ যাব ওপৰত থাকি গল তোমাৰ 60 * 5 তলত থাকি গল 7 এই হৰণডাল তুমি পূৰণ কৰি দিয়া দিয়াৰ লগে লগে 20ত তলত থকা 1 টো ওপৰত যাব 20 টো তলত আহিব 0 0 কাটা গল 2 ৰে 6 তিনিবাৰ ওপৰত 5 3 গুণ 15 তলত 7 যেতিয়া 15ক তুমি 7 ৰে হৰণ কৰিবা 7 2 গুণ 14 1 ৰল দশমিক আহিল 0 আহিল 7 1 গুণ 7 3 0 এনেকে আহি থাকিব মানে 2.14 বা 2.2 সেন্টিমিটার বুলি আমি তাক লিখিব পাৰো h' ৰ মানটো h' ৰ মানটোৰ কাৰণে এই ফৰ্মুলাটো মনত ৰাখিবা -vh/u বিবৰ্ধন নুলিওৱাকে কৰিব পাৰি -vh/u এনেকে তুমি মনত ৰাখিবা তাৰ পিছৰ অংকটো চোৱা 15 নম্বৰটো কি দিছে 18 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ এইবাৰ কি দিছে 15টো যে অৱতল দাপোনৰ অংক দিছে এতিয়ালৈকে আমি যি দুটা কৰিলো গুটেকিটা কি কৰিলো উত্তল দাপোনৰ কৰিলো এতিয়া অৱতল দাপোনৰ বেলেগ এটা অংক দিছে চোৱা কি দিছে চোৱা কি দিয়া আছে এখিনি তোমালোকে নিজে মনোযোগ দি চোৱা প্ৰথমতে ফোকাস দৈৰ্ঘ্য দিয়া আছে 18 সেন্টিমিটাৰ দাপোন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত বস্তু ৰাখিছে মানে ইউ দিয়া আছে 27 7 সেন্টিমিটাৰ আকাৰৰ বস্তু ৰখা হৈছে মানে h দিয়া আছে 7 সেন্টিমিটাৰ কিমান দূৰত পৰ্দাখন ৰাখিলে স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব মানে কি কৈছে পৰ্দা এখন কিমান দূৰত ৰাখিলে প্ৰতিবিম্বটো পোৱা যাব মানে অফ কোৰ্স কি সুধিছে প্ৰতিবিম্বৰ দূৰত্বই সুধিছে আউপকীয়াকে ঠিক আছে গতিকে আমি এইটো কৰিম প্ৰথমতে দিয়া আছে এটো 15 নম্বৰৰ आंसर তো দিয়া আছে কি দিয়া আছে দাপোনখন কি অবতল নে উত্তল দাপোনখন অবতল দাপোন গতিকে প্ৰথমতে ফোকাস দৈৰ্ঘ্য কিমান দিয়া আছে চোৱা ফোকাস দৈৰ্ঘ্য কিমান দিয়া আছে 18 সেন্টিমিটাৰ এটা প্ৰবলেম এটা হৈ গল দাপোনখন অবতল গতিকে ফোকাস দৈৰ্ঘ্য মাইনাসত আহিব নে প্লাসত আহিব অফ কোর্স কিহত আহিব মাইনাসত আহিব মই তোমালোকক শিকাইছো মাইনাস কিমান 18 সেন্টিমিটাৰ হৈ গল ফোকাস দৈৰ্ঘ্য -18 সেন্টিমিটাৰ তাৰ পিছত কি দিয়া আছে দাপোন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰাখিছে মানে কিমান ইউ কিমান মানে ইউ তোমাৰ -27 সেন্টিমিটাৰ ইউ -27 সেন্টিমিটাৰ হৈ গল তাৰ পিছত কি দিয়া আছে চোৱা 7 সেন্টিমিটাৰ আকাৰৰ আকাৰ মানে কি h ঠিক আছে উচ্চতা 7 সেন্টিমিটাৰ তেতিয়া হলে তোমাক সুধিছে v কিমান আৰু h' কিমান আগৰটোৰ নিচিনা সব সেম কেৱল এটা কথাই মনত ৰাখিব লাগা হৈছে আমি f টো মাইনাস কৰিব লগা হৈছে হয়নে মানে f টো মাইনাসত লিখিব লগা হৈছে গতি আহি যোৱা যেহেতু 1/u + 1/v = কিমান আছিল 1/f আছিল ঠিক আছে তো আমি 1/u ৰ জায়গাত লিখা কিমান u ৰ মান -27 v ৰ মান নাজানো 1/v = 1/f ৰ মান কিমান 1/-18 ঠিক আছে 1/v এইফালে ৰাখা 1/-27 এইফালে লৈ যোৱাৰ লগে লগে হেতু কি হ'ব +1/27 হৈ যাব এইটো মই লখাগুলৈ কৰি দিও আগৰটো যেহেতু হেতু ফৰ্মুলাত কৰিছিলো এইটো মই এলসিএম লৈ ওপৰলে কৰি দিছো 18 আৰু 27 ৰ এলসিএম কিমান হ'ব
3 ৰে কাটা 3 6 গুণ 18 3 9 গুণ 27 এগেইন 3 ৰে 3 2 গুণ 6 3 3 গুণ 9 এলসিএম কিমান হ'ব 3 into 3 into 2 into 3 মানে 3 3 গুণ 9 9 গুণ 18 18 3 গুণ 54 54 মানে এলসিএম কিমান আহিব 54 1 by v is equal to কিমান হ'ব তলত 54 তাৰ পিছৰ ৰুলটো কি আছিল তলত যদি 54 আহিছে মানে এফালে কি হ'ব এফালে আমি নেক্সট পেজত লিখি দিছো কি হ'ব 1 by v is equal to তলত কিমান আহিছিলে 54 যদি 54 আহিছিলে তেতিয়াহলে এইবাৰ চোৱা 18 ৰে 54 ক কিমান বাৰ যাব 3 বাৰ গতিকে ওপৰত -3 প্লাস 27 ৰে 54 ক কিমান বাৰ 2 বাৰ ওপৰত +2 গতিকে 1 by v is equal to কিমান 3 2 গল 1 ডাঙৰটোত মাইনাস এ -1 তলত 54 1 by v মানে হে -1 by 54 উল্টাই দিয়া v is equal to কিমান হল -54 সেন্টিমিটার বুজি পাইছা কি কৈছো মই v অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব ওলাই গল অৰ্থাৎ 54 সেন্টিমিটার দূৰত্বত দাপোনখনৰ বাওফালে পৰ্দা এখন ৰাখিলে স্পষ্ট প্ৰতিবিম্ব এটা পোৱা যাব এতেকে 54 সেন্টিমিটার দূৰত্বত দাপোনখনৰ বাওফালে পৰ্দা এখন ৰাখিলে স্পষ্ট প্ৰতিবিম্ব এটা পোৱা যাব হৈ গল এইখিনি হৈ গল এতিয়া তোমাক সুধিছে h dash ৰ ফৰ্মুলাটো মই দিছিলো -vh/u দাপোনৰ ক্ষেত্ৰত গতিকে তুমি সূত্ৰত পেলাই যোৱা v ৰ মান কিমান পালা -54 h ৰ মান কিমান পালা h ৰ মান দিয়া আছিল 7 ঠিক আছে h ৰ মান কিমান আছিল 7 আৰু u ৰ মান কিমান আছিল u ৰ মান তোমাৰ আছিল -27 তো এইডাল মাইনাস কাটা গল কিন্তু একডাল মাইনাস অলৰেডি থাকি গল 27 ৰে 54 কিমান বাৰ 2 বাৰ তো আমি 7 2 গুণ 14 -14 সেন্টিমিটাৰ পালো মানে h dash আমি কি পালো -14 সেন্টিমিটাৰ তেতিয়াহলে তুমি এটা কথা চোৱা যেতিয়া উচ্চতাটো মাইনাসত আহিব মানে বস্তুটো উল্টা হ'ব নে নাই যেতিয়া উচ্চতাটো প্লাসত আহে মানে মূল বিন্দুৰ পৰা ওপৰৰ ফালে যাব মানে থিয় হ'ব বুজি পাইছা না যেতিয়া উচ্চতাটো প্লাসত আহিব h টো প্লাসত আহিব h dash টো প্লাসত আহিব মানে ওপৰৰ ফালে যাব মূল বিন্দুৰ পৰা প্লাসত আহিব মানে কিন্তু মাইনাসত আহিব মানে কোন ফালে যাব তলৰ ফালে যাব তেতিয়াহলে কি হ'ব -14 সেন্টিমিটাৰ এতেকে প্ৰকৃতিটো এতিয়া থিয় হ'ব নে উলুটা হ'ব মাইনাসত ওলাইছে মানে কি h dash যদি মাইনাসত ওলাইছে কি উলুটা হ'ব নে থিয় হ'ব অফ কোর্স কি হ'ব উলুটা হ'ব h dash যদি মাইনাসত ওলাইছে কি হ'ব উলুটা আৰু উলুটা হলে সদায় কি হয় দাপোনৰ ক্ষেত্ৰত হদ হয় হদ আৰু কি হ'ব প্ৰকৃতি উলুটা হদ আৰু উলুটা এইখিনি আছিল দাপোনৰ ক্ষেত্ৰত যিখিনি আমাৰ কিতাপত দিয়া সাংখ্যিক প্ৰশ্ন এইকিটাই আছিল ঠিক আছে গতিকে আমি দাপোনৰ সূত্ৰ পঢ়িলো বিবৰ্ধন কেনেকে উলিয়াব লাগে চালো প্ৰতিবিম্বৰ উচ্চতা কেনেকে উলিয়াব লাগে চালো লগতে আমি যিকিটা অংক আছিল দাপোনৰ লগত জড়িত সেইকিটা আমি ধুনিয়াকে সমাধান কৰি দিলো আমাৰ পোহৰ প্ৰতিফলনৰ দাপোনৰ লগত জড়িত আমাৰ কিতাপত অনুশীলনী যিকিটা অংক দিছে এইখিনি আমি ধুনিয়াকে সমাধান কৰি দিলো ইয়াৰ পাছত আমি লেন্স পঢ়িম ইয়াৰ পাছৰ ক্লাছত লেন্সৰ ৰশ্মি চিত্ৰ অংকন লেন্সৰ অংক কেইটা এইখিনি ধুনিয়াকে শিকিম ঠিক আছে গতিকে সকলোকে ধন্যবাদ জনালো এইখিনিলৈকে খুব ধুনিয়াকে ক্লাছখিনি তোমালোকে চোৱাৰ বাবে চাই থাকিবা কিবা যদি নোৱাৰা কমেন্টত জনাবা তোমালোকে ভিডিওটো যদি তোমালোকে লাইক কৰা নাই লাইক কৰি দিয়া এবাৰ যদি বেয়া নোপোৱা কমেন্ট কৰি জনাবা কেনেকুৱা পাইছা আৰু যদি বেয়া নোপোৱা লগৰ বন্ধু বান্ধৱীৰ মাজত অকনমান শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকেও সাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে শেষত আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে মোৰ শ্লোগানটোৰ সৈতে সামৰিছো একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে জিকিম ধন্যবাদ